আত্মনিৰ্ভৰশীল অসম অভিযান। এই স্কিমটোত আমি 2 লাখ টকা কৰি এজন নিবনুৱা যুৱক যুৱতীক নিজৰ উদ্যোগ স্থাপন কৰাৰ বাবে আমি সহায় কৰিম। এনেকুৱা এটা আঁচনি আছিল, 1 লাখ ঘূৰাই দিব, 1 লাখ ঘূৰাই দিব নালাগে। তাৰে যিটো প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ আছিলে, সেই ইণ্টাৰভিউটো সমাপ্তি হ'ল। এতিয়া 1:2 অৰ্থাৎ প্ৰথম বছৰ আমি 30,000 লোকক যুৱক যুৱতীক এই সহায়টো কৰিম আৰু তাৰ পিছত আমি আৰু 70,000 ল'ৰা ছোৱালীক কৰিম দ্বিতীয় পৰ্যায়ত। প্ৰথম পৰ্যায়ৰ যিটো 30,000 ল'ৰা ছোৱালীক আমি সহায় কৰিম, তেওঁলোকৰ জিলা পৰ্যায়ৰ ইণ্টাৰভিউ 16 আগষ্টৰ পৰা আমি আৰম্ভ কৰিম আৰু 5 ছেপ্টেম্বৰত আমি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি নহয়। 3 মাহ হ'ব পাৰে, এমাহ হ'ব পাৰে, 4 মাহ হ'ব পাৰে। আমি অসমৰ মহিলা আত্মসহায়ক গোটৰ সকলো সদস্যক আমি 10,000 টকাকৈ দিম। ইট উইল বি এ ইন্টাৰেষ্ট ফ্ৰী গ্ৰান্ট। ইয়াত আমি টকা ঘূৰাই নলওঁ, এইটো আমি ডাইৰেক্টলি 10,000 টকাকৈ মহিলাসকলক দিম। নেক্সট যিটো মোৰ মনত ইচ্ছা আছে, সেইটো হ'ল মহিলাসকলক আমি 15,000 টকা লোন দিম আৰু আকৌ 10,000 টকা আমি সাবসিডি দিম। And the beneficiary will be 30 lakhs. আমি যদি এই মহিলাখিনিক যেহেতু ফার্স্ট seed money will go from government, first 10,000 seed money will be given by government, second 15,000 will be loan, again 10,000 will be subsidy, and if that 15,000 loan can be given in 7%, out of that again 3.5% we will reimburse. That means আমাৰ মহিলাসকলে সৰু সুৰা উদ্যোগ কৰাৰ এটা বহুত ডাঙৰ সুবিধা লাভ কৰিব। মই নেটফ্ৰীৰ CMD মহোদয়ক অনুৰোধ কৰিম যে আপুনি আমাৰ মহিলা উদ্যমিতা আঁচনিটো ষ্টাডি কৰি লওক, and how Netfree and Assam government can join hand in providing further loan to our beneficiary. আমাৰ হিতাধিকাৰীসকলক কেনেকৈ আমি আৰু বেনিফিচিয়াৰী দিব পাৰোঁ। দ্বিতীয়তে আমি অসমৰ যুৱকসকলক 2 লাখ টকা আপফ্ৰণ্ট CM888 আমি তেওঁলোকক গ্ৰান্ট দিম ফৰ এণ্টাৰপ্ৰেনিয়ৰশ্বিপ আৰু ইয়াতো আমি গ্ৰান্ট দিম সেইসকলক যিসকল অলৰেডি কিবা নহয় কিবা এটা কাম কৰি আছে, already those who are involved in some economic activities. যদি এই ইণ্টাৰভিউটো সমাপন কৰিম আৰু 30 ছেপ্টেম্বৰত আমি 30,000 যুৱকক 2 লাখ টকাৰ যিটো আঁচনি, সেই আঁচনিৰ অংশসমূহ আমি বিতৰণ কৰিম আৰু জিলা উপায়ুক্তসকলৰ লগত এই বিষয়ে আমি ডিটেইল আলোচনা কৰিলোঁ, যাতে কোনো ক্ষেত্ৰতে ক'তো খেলি মেলি নহয়। দ্বিতীয়তে আপোনালোকে জানে যে অসমৰ স্বচ্ছ নিযুক্তি এটা ভাৰতবৰ্ষ পৰ্যায়তো চৰ্চিত হৈছে। অহা যি আমাৰ পৰীক্ষা হ'ব 3য় আৰু 4ৰ্থ শ্ৰেণী, এটা পৰীক্ষাত 11 লাখ পৰ্যন্ত প্ৰাৰ্থী হৈছে। গতিকে জিলা উপায়ুক্তৰ সন্মিলনীত আমি আলোচনা কৰিলোঁ যে কেনেকৈ আমি অতি সুন্দৰভাৱে এইবাৰো স্বচ্ছতাৰে সৈতে এই পৰীক্ষাটো সম্পূৰ্ণ কৰিব পাৰোঁ। তৃতীয়তে আৰু এটা বিষয় আলোচনালৈকে আহিছিলে যে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। এই নিযুত মইনা আঁচনিখন অহা 7 বা 8 আগষ্টৰ পৰা আমি প্ৰপত্ৰ বিতৰণৰ কাম আৰম্ভ কৰিম। তাৰ আগতে আঁচনিখনৰ ওপৰত এখন আমাৰ সাংবাদিক মেলো হ'ব, আমি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিম আৰু এই আঁচনিখনত যেহেতু 3 লাখ ছোৱালীয়ে
বা আমাৰ কন্যা সন্তানে এই আঁচনিৰ সুবিধা ল'বলৈ সুযোগ পাব, যাতে নিৰ্বাচনৰ প্ৰক্ৰিয়া, প্ৰপত্ৰৰ প্ৰক্ৰিয়া সুন্দৰভাৱে হৈ যায়, তাৰ বিষয়েও জিলা উপায়ুক্তৰ সন্মিলনীত আমি দীঘলীয়াকৈ আলোচনা কৰোঁ। অৰুণোদয় 3.0 অৰ্থাৎ অৰুণোদয় আমি প্ৰথম আৰম্ভ কৰিছিলোঁ 19 লাখ হিতাধিকাৰীৰে। অৰুণোদয় 2.0 আমি সামৰি লৈছিলোঁ 27 লাখ হিতাধিকাৰী। এতিয়া অৰুণোদয় 3ত আমি সিদ্ধান্ত লৈছোঁ যে আৰু আমি প্ৰায় আপোনালোকে হিচাপ কৰিব লাগিব, যে মই ফটক কৰি পূৰণ কৰি দিছোঁ। আমি আৰু 20 লাখ হিতাধিকাৰী এই আঁচনিৰ আমি অধীনলৈ আনিব খুজিছোঁ। যদি 20 লাখ হিতাধিকাৰীক এই আঁচনিৰ অধীনলৈ আনো, তেতিয়াহ'লে এই আঁচনিৰ অধীনত বেনিফিটেড পৰিয়ালৰ সংখ্যা 47 লাখলৈকে বৃদ্ধি পাব। আমি অৰুণোদয় 2.0 আধাৰ আৰু ৰেচন কাৰ্ডৰ লগত জড়িত নাছিলে। তাৰ কাৰণে মই যোৱাকালি পৰহি যেতিয়া উপায়ুক্তৰ সন্মিলন আৰম্ভ হৈছিল, মই কৈছিলোঁ যে কিছুমান অৰুণোদয় হিতাধিকাৰী অবাঞ্ছিত লোকৰ হাতলৈকেও যোৱাৰ কিছু তথ্য আমাৰ হাতলৈ নিৰ্বাচনৰ সময়ত আহিছিলে। সেইকাৰণে এইবাৰ আমি সিদ্ধান্ত কৰিছোঁ যে অৰুণোদয় আঁচনিটো পাবৰ কাৰণে ৰেচন কাৰ্ড থাকিবই লাগিব, আৰু যদি ৰেচন কাৰ্ড কাৰোবাৰ থাকে তেতিয়াহ'লে তাৰ আধাৰো থাকিব লাগিব। অৰ্থাৎ অৰুণোদয় উইল বি লিংক উইথ আধাৰ এণ্ড ৰেচন কাৰ্ড। সেইকাৰণে বৰ্তমানলৈকে পাই থকা অৰুণোদয় হিতাধিকাৰী আৰু নতুনকৈ 20 লাখ যি হিতাধিকাৰী হ'ব, তাৰ কাৰণে এটা নতুন নিৰ্বাচনী প্ৰক্ৰিয়া এটা আৰম্ভ হ'ব। অৱশ্যে যেতিয়ালৈকে নতুন বেনিফিচিয়াৰী নিৰ্বাচন নহয়, তেতিয়ালৈকে পুৰণাসকলে অৰুণোদয় পাই থাকিব। কিন্তু যেতিয়া নতুন হিতাধিকাৰী হ'ব, বৰ্তমানে পাই থকা সকলোৱে নাপাবও পাৰে। যদি তেওঁলোকৰ ৰেচন কাৰ্ড নাই বা তেওঁলোকৰ আধাৰ নাই, তেতিয়া তেওঁলোকে নাপাবও পাৰে। অহা ছেপ্টেম্বৰ মাহৰ পৰা আমি অৰুণোদয় হিতাধিকাৰী 0.3ৰ কাৰণে, অৰুণোদয় 0.3 এই হিতাধিকাৰী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি আৰম্ভ কৰিম। আৰু এই কামটো যাতে খুব সুষমভাৱে, কাৰণ অৰুণোদয় হিতাধিকাৰী প্ৰায় ডাবুল হৈ যাব, আজিতকৈ দুগুণ হৈ যাব। আজি 27 লাখ আছে, তেতিয়া প্ৰায় 47 লাখ হ'ব। ডাবুল নহ'ব, অকণমান ডাবুলতকৈ কম হ'ব। গতিকে এইবাৰ যাতে অৰুণোদয়ত প্ৰত্যেকটো ৰেচন কাৰ্ড থকা পৰিয়াল, প্ৰত্যেকটো হয়তো নহ'ব, 80% হ'ব। ৰেচন কাৰ্ড প্ৰায় 55 লাখৰ আছে, আমাৰ অৰুণোদয় 47 লাখ। কিন্তু যিহেতু অৰুণোদয়ত ক্ৰাইটেৰিয়া আছে, 4খন গাড়ী থাকিলে নাপায়, মন্ত্ৰী MLA পৰিয়ালে নাপায়, পঞ্চায়তৰ পৰিয়ালে নাপায়, সেইকাৰণে আমি ভাবিছোঁ যে 47 লাখ উইল বি এ ছাফিচিয়েণ্ট নাম্বাৰ যোগ্যজনক দিবৰ কাৰণে। আৰু তাৰ গোটেই নিৰ্বাচনৰ প্ৰক্ৰিয়াটো আমি ছেপ্টেম্বৰ মাহৰ পৰা আৰম্ভ কৰিম। তাৰ বিষয়েও জিলা উপায়ুক্তসকলৰ লগত পুংখানুপুংখভাৱে আমি আলোচনা কৰিম। এইবাৰ আমি প্ৰথম চৰকাৰ আৰম্ভ হোৱাৰ পিছত আমি চাউল বা ধান কিনা আৰম্ভ কৰিছিলোঁ। এইবাৰ চৰকাৰে ধান কিনা আৰু ধানৰ মিলসমূহে ধান কিনা, এই গোটেই যদি দুইটা অংক মিলাই দিওঁ, এইবাৰ অসমত যথেষ্ট ধান সংগ্ৰহ হৈছে। আৰু চৰকাৰে প্ৰায় 3,60,000 মেট্ৰিক টন আমি ধান কিনিছোঁ, আৰু প্ৰাইভেট মিল 48টা মিলেও প্ৰায় ইমানেই ধান কিনিছে। এইবাৰ অসমত খেতি আৰু ধানৰ খৰিদ যথেষ্ট ভাল হৈছে। আমি প্ৰাইভেটৰ ডেটাটো অহাৰ লগে লগে টোটেল ডাটা এটা আমি দিব পাৰিম। যোৱা বছৰ আমি সৰিয়হ কিনিছিলোঁ 3,000
মেট্ৰিক টন হয়নে ৩,০০০ মেট্ৰিক টন মই মেট্ৰিক টন হ'বনে অলপমান সংখ্যাটো হয়নে MT হয় 3,000 MT এইবাৰ আমি 11,000 মেট্ৰিক টন আমি সৰিয়হ কিনিব